গৈ আছো ডিসকাস কৰিবলৈ ইম্পৰ্টেন্ট কারেন্ট ডেভেলপমেন্ট ইন্ডিয়ান স্পোর্টসৰ ওপৰত যোনটো সদ্যহতে ঘোষিত ন্যাশনাল স্পোর্টস অ্যাওয়ার্ডস 2025 য'ত মানে এনাউন্স কৰা হৈছে মানে বহুত অপেক্ষাৰ মূৰত মানে ফাইনালি 18 আগষ্টত এনাউন্স কৰা হৈছে যে দিব কৰা হৈছে আৰু এটো কন্ট্ৰোভাৰ্সি হৈ আছিল বহুতো খেলুৱে মাত মাতিছিলে যে এতিয়ালৈকে অ্যাওয়ার্ডস কিয় ঘোষণা কৰা নাই বা এতিয়ালৈকে দিয়া নাই বুলি আফটাৰ মানে কনসিডাৰেবল ডিলেৰ পিছত মানে ঘোষণা কৰা হ'ল এয়া হিন্দুৱে কভাৰ আপ কৰিছে আপোনালোকে চাব পাৰে হিন্দুৱে নিউজত কভাৰ আপ কৰিছে যে National Sports Awards 2025 announced Divya Deshmukh, Gayatri Gopichand, Narendra among 17 named for Arjuna Awards. Yes, I love. এবাৰ কেইজনে পাইছে Arjuna Award 17 জনে পাইছে আগতে কিমানে পায় ভালেখিনি এমাউন্টছে পায় এবাৰ 17 জনে পাইছে আৰু আপোনালোকক মই কোৱেশ্চন এটা সুধু কোৱেশ্চন দি আৰম্ভ কৰো আৰু আপোনালোকে গোটেই প্ৰসেসটো চাওক গোটেই ভিডিওটোৰ তো লাষ্টত আনসাৰ আপোনালোকে পাব যে মই প্ৰথম কোৱেশ্চন কো আপোনালোকে মোক কমেন্ট সেকশন যেটা ভিডিও চাই থাকে কমেন্ট সেকশনত মোক মানে আনসাৰ জনাই যাব যে Arjuna Awards কেতিয়াৰ পৰা দিয়া হৈছে কিন্তু সনৰ পৰা দিবলৈ আৰম্ভ কৰিছে সনটো কমেন্ট সেকশনত লিখিব ঠিক আছে হেল্ল এভৰিওয়ান মই হীৰা শৰ্মা আপোনালোক সকলোকে অংকুৰণ এছিএছ একাডেমি অন্য এটি ভিডিওলৈ স্বাগতম জনাইছো আৰু আজি আমি ডিসকাস কৰিম ন্যাশনাল স্পোর্টস অ্যাওয়ার্ডস ঠিক আছে আহক আৰম্ভ কৰো ক্লাসটো এটা আপোনালোকক মই কথা এটা কও যে ন্যাশনাল স্পোর্টস অ্যাওয়ার্ড মানে কোনে দিয়ে জানে নে মিনিস্ট্রি অফ আপোনালোকে জানিব লাগিব কোনে দিয়ে মিনিস্ট্রি অফ ইউথ অফেয়ার্স এন্ড স্পোর্টস গভর্নমেন্ট অফ ইন্ডিয়া ওকে জিওআই গভর্নমেন্ট অফ ইন্ডিয়া ঘোষণা কৰে ঠিক আছে এই বস্তু আপোনালোকে মনত ৰাখিব কিয় দিয়ে মানে এক্সিলেন্স ৰিকগনাইজ কৰিবলৈ খেল কিমান ইম্পৰ্টেন্ট হৈছে মানে অলিম্পিক হোক কমনৱেলথ হোক আমাৰ ভাৰতে কিমান ভাল মানে প্ৰদৰ্শন কৰি আহিছে যিকোনো ক্ষেত্ৰতে পেৰা গেমছ হোক বা নৰ্মেল গেমছ হোক সবতে মানে ভাৰতে আউটস্ট্যান্ডিং পারফরম্যান্স দিবলৈ সক্ষম অলমোস্ট কেতিয়াবা on the 10th rank বা লাইক মানে আন্ডার 10 বা আন্ডার টপ 3-4 পজিশনত ইন্ডিয়া থাকে কমনৱেলথ হোক অলিম্পিক্স হোক তো খেল আমাৰ ডে টু ডে লাইফৰ কাৰণে ইম্পৰ্টেন্ট বস্তু হয় খেল সেই কাৰণে খেলৰ এই মহত্বটো গুৰুত্ব মানে কি কৰিবৰ কাৰণে এক্সিলেন্স বা কন্ট্ৰিবিউশনত মানে সন্মান জনাবলৈ কি কৰে আমাৰ এই অ্যাওয়ার্ডস ন্যাশনাল স্পোর্টস ঘোষণা কৰা হয় ঠিক আছে এতিয়া মই আপোনালোকক ইয়াৰ মাজতে এটা বস্তু জনাও যে খেলৰ মানে কি অ্যাওয়ার্ডস থাকে কি ক্যাটাগরিৰ অ্যাওয়ার্ডস থাকে মই এটো আপোনালোকক জনাও এক নম্বৰত মই আপোনালোকক কৈছো মেজৰ এটো ইম্পৰ্টেন্ট মনত ৰাখিব মেজৰ খেলত মানে দিয়া অ্যাওয়ার্ডস খিনি মেজৰ ধ্যানচন্দ খেল ৰত্ন অ্যাওয়ার্ড ওকে মেজৰ ধ্যানচন্দ খেল ৰত্ন অ্যাওয়ার্ড এইটো অ্যাওয়ার্ড মানে ইন্ডিয়াৰ মানে কাউন্ট্রি মানে আমাৰ কান্ট্রিৰ হাইয়েস্ট স্পোর্টিং অনার বুলি কয় কি হয় আমাৰ কান্ট্রিৰ হাইয়েস্ট স্পোর্টিং অনার বুলি কয় আমাৰ দেশৰ মানে আৰু এটো আউটস্ট্যান্ডিং পারফরম্যান্স মানে জুনে কৰে খেলত একদম আউটস্ট্যান্ডিং পারফরম্যান্স কৰা ব্যক্তিসকলক দিয়া যায় আৰু এইবাৰ ইম্পৰ্টেন্ট কিয় হ'ব আপোনালোকৰ কাৰণে নেশনাল স্পোর্টস অ্যাওয়ার্ড বিকজ এই বছৰ কাকুৱে মানে কি হয় অ্যাওয়ার্ডসও দিয়া নাই ঠিক আছে এবাৰ খেল ৰত্ন অ্যাওয়ার্ড কোনেও পোৱা নাই মেজৰ ধ্যানচন্দ খেল ৰত্ন অ্যাওয়ার্ড আছে হাইয়েস্ট স্পোর্টিং অনার কাৰণে দিয়া যায় তাৰপিছত নেক্সট অ্যাওয়ার্ড আপোনালোকৰ কাৰণে আহে নম্বৰ 2 আহিছে অৰ্জুন অ্যাওয়ার্ড মই আপোনালোকক বিগিনিংত কোৱেশ্চন সুধিছিলো কেতিয়াৰ পৰা দিব আৰম্ভ কৰিছিলে এইটো হৈছে 1961 পৰা আপোনালোকক মই আনসাৰটো জনাই দিলো 1961 পৰা অৰ্জুন অ্যাওয়ার্ড দিব ধৰিছে এটো মানে কি কৰে ৰিকগনাইজ কৰে স্পোর্টস পারসন মানে কি হয় কনসিস্টেন্ট আউটস্ট্যান্ডিং পারফরম্যান্স দি আছে মানে কনসিস্টেন্টলি ভাল পারফরম্যান্স দি আছে এটা কনসিস্টেন্ট আউটস্ট্যান্ডিং পারফরম্যান্স এটা কোনে দি আছে ধৰক মীৰাবাই চানু হোক নীৰজ চোপ্ৰা তেনে ধৰণৰ আমাৰ লভলিনা হোক ইহঁতে ভাল পারফরম্যান্স আউটস্ট্যান্ডিং পারফরম্যান্স দি আছে কনসিস্টেন্টলি তাৰ তেখেতসকলৰ লিডাৰশিপ কোৱালিটি স্পোর্টসম্যানশিপ ডিসিপ্লিন এই গোটেইখিনি মানে নজৰ ৰাখি মানে অৰ্জুন অ্যাওয়ার্ড প্ৰেজেন্ট কৰা হয় এটা এই বুলি মই তিনিজন ব্যক্তিৰ নাম ললো যে বেলেগৰ ইম্পৰ্টেন্স নাই হেতু নহয় মই বাস আপোনালোকক বুজাবৰ কাৰণে যাৰ মুখত এটা ইম্পৰ্টেন্ট নাম থাকে এইটোৱে জনাবৰ কাৰণে কৈছো কি কৈছে কনসিস্টেন্টলি ভাল ডেলিভাৰ কৰি আছে ঠিক আছে কনসিস্টেন্ট আউটস্ট্যান্ডিং পারফরম্যান্স ওকে পারফরম্যান্স along with কি কোৱালিটি গলো বা লিডাৰশিপ স্পোর্টসম্যানশিপ ডিসিপ্লিন এবিলাকৰ মানে চাই পেলাই নজৰ দি অৰ্জুন অ্যাওয়ার্ড প্ৰেজেন্ট কৰা হয় ঠিক আছে মই কি কলো কনসিস্টেন্ট আউটস্ট্যান্ডিং পারফরম্যান্স along with quality কি হয় along with qualities of discipline লিখি দিছো আপোনালোকক কবাত লাগিলে আপোনালোকৰ কামত আহিব হয় নহয় ডিসিপ্লিন কি হয় আৰু লিডাৰশিপ কোৱালিটি গোটেইখিনিক চাই মানে লিডাৰশিপ কোৱালিটি
ওকে এই গোটেইখিনি বস্তু কি কৰে ধ্যানত ৰাখি মানে এই এৱাৰ্ডছ দিয়ে অৰ্জুন এৱাৰ্ড গম পালে আপোনালোকে তাৰ পিছত আৰু এটা ক্যাটাগৰী থাকে থাৰ্ড আছে অৰ্জুন এৱাৰ্ড লাইফ টাইম অচিভমেন্ট এৱাৰ্ড দিয়ে অৰ্জুন এৱাৰ্ড লাইফ টাইম অৰ্জুন এৱাৰ্ড লাইফ টাইম আপোনালোকক মই ক্যাটাগৰী কি বুজাই কিয় দি আছো বিকজ গোটেই ক্যাটাগৰীত এৱাৰ্ডছ দিয়া যায় আৰু আপোনালোকে জানিব লাগিব যে গোটেই ক্যাটাগৰী কিয় দিয়া যায় হয় নহয় আজিকালি খেলৰ পৰা বহুত মানে ভাল ওয়েটেজ কেৰি কৰে কারেন্ট অ্যাফেয়ার্সত ভাল নিউজ থাকে তো লাইফ টাইম কিয় দিয়ে স্পোর্টস মানে কি কোনে পায় ৰিকগনাইজ ইট লাইফ টাইম অচিভমেন্ট এৱাৰ্ড আৰু অচিভমেন্ট এৱাৰ্ড ওকে অচিভমেন্ট এৱাৰ্ড কিয় দিয়ে যোনে মানে স্পোর্টস লাইফ টাইম অচিভমেন্ট মানে কি হয় গোটেই জীৱন জুৰা মানে গোটেই লাইফ টাইমত ভাল খেলি আহিছে ভাল পারফরমেন্স দিছে ভাৰতৰ নাম গৌৰৱেৰে মানে অংকিত কৰিছে তো সেই কাৰণে দিয়ে হয় নহয় এটো স্পোর্টস পারসন যোনে সিগনিফিকেন্ট কন্ট্রিবিউশন কৰিছে স্পোর্টিং ক্যাৰিয়াৰ গোটেই খেলৰ ক্যাৰিয়াৰত ভাল পারফরমেন্স দিছে আৰু তেখেতসকলৰ কন্ট্রিবিউশনক মানে কি কৰে হয় সন্মান জনাবৰ কাৰণে দিয়ে তাৰ পিছত আৰু এটা হে দ্ৰোণাচাৰ্য এৱাৰ্ড ওকে দ্ৰোণাচাৰ্য এৱাৰ্ড এটো দ্ৰোণাচাৰ্য এৱাৰ্ড কিয় দিয়ে দ্ৰোণাচাৰ্য বুলি ক'লে কোন হয় দ্ৰোণাচাৰ্য আপোনালোকে কাহিনী জানে চাগে তেখেতে মানে কি শিক্ষা দান কৰিছিলে ডাঙৰ গুৰু আছিলে দ্ৰোণাচাৰ্যক হেৰি কি কয় অৰ্জুনক শিকাইছিলে হয় নহয় সেই কাৰণে দ্ৰোণাচাৰ্যক কি কোচক দিয়ে মানে এইটো কাক দিয়ে এইটো মনত ৰাখিব কেতিয়াবা আহে দ্ৰোণাচাৰ্য এৱাৰ্ড কাক দিয়ে কোচেছ মানে যিসকলে শিকায় আউটষ্টেণ্ডিং সকলে স্পোর্টস পারসনক এটা আমাৰ গুৰু নাথাকিলে আমি এডজাস্ট কৰো জানো ষ্টুডেন্টৰ মূল্যই নাই যদি টিচাৰ নাই হয় নহয় তেনেকুৱাই দ্ৰোণাচাৰ্য এৱাৰ্ড কোচেছ খিনিক যোনে মানে শিকাই আহিছে স্পোর্টছৰ নলেজ দি আহিছে তেখেতসকলক মানে কন্ট্রিবিউশনক মানে কি হয় সন্মান জনাবলৈ দ্ৰোণাচাৰ্য এৱাৰ্ড দিয়া যায় ঠিক আছে গম পালে আপোনালোকে দ্ৰোণাচাৰ্য এৱাৰ্ড এতিয়া আপোনালোকক আহে ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ ওকে এইটো এটা ইম্পৰ্টেন্ট পুৰস্কাৰ হয় এইটো অৰ্গেনাইজেচন বা এন্টিটিজ বিলাকক দিয়ে মানে এইটো কাক দিয়ে অৰ্গেনাইজেচন কি ভাল খেলি আছে মানে লাইক কিবা নোডাল এজেন্সি বা কিবা এটা ভাল খেলি আছে তাক দিয়ে ঠিক আছে প্ৰমোশন আৰু ডেভেলপমেন্ট স্পোর্টছৰ ডেভেলপমেন্টৰ কাৰণে এইটো কাক দিয়ে অৰ্গেনাইজেচন বা এন্টিটিজক দিয়ে ওকে অৰ্গেনাইজেচন অৰ এন্টিটিজ অফ কি দিয়ে এইটো এৱাৰ্ডছ দিয়ে ওকে এইটো মানে কি হয় এবাৰ 2025 ৰ এৱাৰ্ড দিলে হয় মানে মিনিষ্ট্ৰীয়ে কি কৰে এপ্লিকেশন বিচাৰে মানে 2025 সেপ্টেম্বৰত মানে সিলেকশন কমিটি এবাৰ সিলেকশন কমিটিত কোন আছিলে সিলেকশন কমিটি হেডেড বাই কোন আছিলে অৰুণ কুমাৰ মিশ্ৰা ঠিক আছে এবাৰ সিলেকশন কমিটিৰ হেড কোন আছিলে অৰুণ কুমাৰ মিশ্ৰা আছিলে তেওঁ আছে সুপ্ৰিম কোৰ্ট জজ হয় তাৰপিছত এই কমিটিত মানে এমিনেন্ট স্পোর্টস পারসন এবিলাক থাকে তো কমিটি কি কৰে ইনিশিয়ালি কিমান ৰিকমেন্ড কৰে 24 জন স্পোর্টস পারসনক মানে কি কৰে ৰিকমেন্ড দিয়ে যে ইহঁতসকলক মানে কি অৰ্জুন এৱাৰ্ড দিও কিন্তু মিনিষ্ট্ৰীয়ে কি কৰে সেই বস্তুটো মানে ৰিভিউ আৰু ৰিইভালুৱেচন কৰে যে সবে ডিজার্ভ কৰে নে নকৰে সবে পাব লাগিব নে নপাব সেই কাৰণে অলপ ডিলে হয় আৰু 24 জনৰ ভিতৰত লাষ্টত মানে ফাইনেল লিষ্ট আহে আৰু ফাইনেল লিষ্টত কেইজন ব্যক্তিৰ নাম আহে 17 জন ব্যক্তিয়ে মানে ফাইনালি অৰ্জুন এৱাৰ্ডছত তেখেতসকলৰ নাম আহে ঠিক আছে তাৰ পিছত কি হয় মানে কি হয় ফাইনেল লিষ্টত কি আছিলে প্ৰণতি নায়ক নিৰ্মলা ভাটি পদ্মনাভ সিং মেহুলি ঘোষ সুনিতা মুখাৰ্জী সোনম মলিক আৰতি পল মোহাম্মদ অফশল তেখেতসকলৰ মানে কি হয় ফাইনেল লিষ্টত নাম নাছিলে ওকে ৰিকমেন্ড কৰা হৈছিলে বাট নাহে মানে ফাইনেল লিষ্টত নাম নাহে তো ফাইনালি কি হয় 24 জনৰ ভিতৰত মানে কি হয় 17 জনে লিষ্ট দে মেড ইন দা লিষ্ট ওকে আৰু এবাৰৰ মানে সবচে ডাঙৰ কথা আপোনালোকক মই বিগিনিঙতে কৈছো এবাৰ খেল ৰত্ন দিয়া নহল ঠিক আছে এনেকুৱা কেতিয়াও হোৱা নাছিলে বাট 2014 তো দিয়া হোৱা নাছিলে আৰু এবাৰ তাৰ পিছত এবাৰ 2025 ৰ এটা 2000 আপোনালোকে ভাবিছে চাগে 2025 কিয় কৈ আছে মেমে বাট 2026 হয় কাৰণ 2020 আপোনালোকক কেতিয়া দিব মানে এক বছৰ আগৰ মানে এৱাৰ্ডছ খিনি দি আছে ন তো সেই কাৰণে 2025 ৰে হ'ব এৱাৰ্ডছ খিনি এটা 2026 ৰ এৱাৰ্ডছ 2027 ত ঘোষণা কৰিব ওকে আপোনালোকে মনত ৰাখিব এইখিনি তাৰপিছত ইয়াত হে মেজৰ ধ্যান চন্দ্ৰ মানে কি হয় খেল এৱাৰ্ড দিয়া নাই তাৰপিছত খেল ৰত্নটো মই ক'লো আপোনালোকৰ হাইয়েষ্ট স্পৰ্টিং অনাৰ হয় মানে মই ক'লোৱে 2014 ত দিছিলে আৰু 2008 তো নাছিলে ঠিক আছে তাৰপিছত মানে এই আৰ্লিয়াৰ প্ৰসেসত কি কৰা হৈছিলে হাৰ্দিক সিংৰ নাম মানে ৰিকমেন্ড কৰা হৈছিলে খেল ৰত্নৰ কাৰণে কিন্তু ফাইনেল লিষ্টত তেখেতৰ নাম নাহিল এতিয়া মেইন বস্তুটো যোনটো আপোনালোকৰ এক্সামত লাগিব এই বস্তুটো ঠিক আছে
মেইন বস্তুটো আহিছে অৰ্জুনা এৱাৰ্ডছ কোনে কোনে পাইছে দা অৰ্জুনা এৱাৰ্ডিজ ওকে 17 জন ব্যক্তিৰ নাম আপোনালোকে জানিব লাগিব আৰু কোনটো কোনটো ফিল্ডত পাইছে সেইখিনি বস্তু আপোনালোকে নিশ্চয় জানিব লাগিব ওকে তো ফাৰ্স্ট পাইছে এথলেটিক্সত কোনে পালে ওকে এথলেটিক্সত আপোনালোকৰ কোনে পালে তিনিজনে পাইছে তেখেতসকল হৈছে তেজস্বিন শংকৰ কোনে পাইছে তেজস্বিন মনত ৰাখি ল'ব মই কৈ যাওঁতে ভালকে শুনক মনত ৰাখিব তেজস্বিন শংকৰে পাইছে মোহাম্মদ আজমল ভিয়ে পাইছে কোনে পাইছে মোহাম্মদ আজমল ভিয়ে পাইছে আজমল ভিয়ে পাইছে আৰু এজন ব্যক্তিয়ে পাইছে প্ৰিয়ংকা গোস্বামীয়ে পাইছে এথলেটিক্সত ওকে কোনে পাইছে আৰু এজন প্ৰিয়ংকা তেখেতেও পাইছে প্ৰিয়ংকা গোস্বামীয়ে ঠিক আছে এবাৰ মানে এইটো লিষ্টত মানে প্ৰমিনেন্ট নাম হৈছে তেজস্বিন শংকৰ তেখেতে কি কৰিছিলে ব্ৰঞ্জ মেডেল জিকিছিলে 2026 কমনৱেলথ গেমছত মই আপোনালোকক কমনৱেলথৰ ওপৰতো ভিডিও দিয়া আছে আপোনালোকে গৈ চাব তেখেতে গ্লাছগোত যোনটো কমনৱেলথ হৈ গ'ল তেখেতে তাত কি পাইছিলে ব্ৰঞ্জ মেডেল পাইছে ঠিক আছে এইটো বস্তু মনত ৰাখিব তেখেতৰ নাম প্ৰমিনেন্ট আছে এবাৰ সেইকাৰণে তেখেতক দিয়া হৈছে আৰু দুজন ব্যক্তি প্ৰিয়ংকা গোস্বামী আৰু মোহাম্মদ আজমল ভিক দিয়া গৈছে তাৰ পিছত আহে বেডমিণ্টনত কোনে পালে তিনিটা নাম হৈ গ'ল এথলেটিক্সৰ এতিয়া আহে বেডমিণ্টনৰ ঠিক আছে বেডমিণ্টনৰ কোনে পাইছে মই নাম্বাৰিং কৰি যাম তেতিয়ালৈকে আপোনালোকে যদি মই মিছ আউট কৰোঁ আপোনালোকে কমেন্ট সেকশনত জনাই দিব কিবা নাম থাকিলে তো বেডমিণ্টনত দুজন খেলুৱৈ পাইছে ত্ৰিশা জলিয়ে পাইছে কোনে পাইছে ত্ৰিশা জলি আৰু কোনে পাইছে পুল্লেলা গায়ত্ৰী গোপীচন্দে পাইছে কোনে পাইছে পুল্লেলা গায়ত্ৰী গোপীচন্দে কি পাইছে বেডমিণ্টনত পাইছে এই দুগৰাকী ব্যক্তিয়ে পাইছে ঠিক আছে বেডমিণ্টনত পালে দুজনে এথলেটিক্সত তিনিজনে আৰু এটা কথা মনত ৰাখিব ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচন্দৰ মানে যোনটো পেয়াৰ আছে ইহঁতৰ পেয়াৰটো মানে ইণ্ডিয়াৰ কি হয় লিডিং উমেন ডাবলছৰ কম্বিনেশ্যন হয় মানে আউটষ্টেণ্ডিং পাৰফৰ্মেন্স দিয়ে তেখেতসকলৰ দুটা পেয়াৰ মানে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তেখেতসকলে মানে কি ব্ৰঞ্জ মেডেল পাইছিলে যোনটো কমনৱেলথ হৈছিলে ব্ৰিমিংহামত 2022 তেখেতসকলে তাত ব্ৰঞ্জ মেডেল পাইছিলে আকৌ মই এবাৰ কৈছো কমনৱেলথ গেমছৰ বিষয়ে ডিটেইলিংত মই ভিডিও এটা বনাইছো আপোনালোকে গৈ চাব ইয়াত মই পিন কৰি দিম ইউটিউবত সেই আমাৰ গৈ পেলাই চাব ঠিক আছে এবাৰ কমনৱেলথ হোক নেশ্যনেল স্পৰ্টছ এৱাৰ্ডছ হোক গোটেইখিনি লাগিব সো বক্সিঙত কোনে পালে বক্সিঙত পালে নৰেন্দ্ৰ এতিয়া নৰেন্দ্ৰ কোতে আমাৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে মাথা দেখিছে নেকি নহয় দেই নৰেন্দ্ৰে পাইছে তেখেতে মানে কি হয় গ্লাছগোত সিলভাৰ মেডেল পাইছে ওকে মেন্সৰ 90 কেজি বক্সিঙত কি পাইছে তেখেতে সিলভাৰ মেডেল পাইছে তো মই আপোনালোকক কনটেক্সট বিলাক কিয় দি আছো বস আপোনালোকে মিলাব পাৰিব যে কমনৱেলথ দুটা বস্তু যদি মই কৈ যাম তেতিয়া আপোনালোকৰ কাৰণে ভাল হয় আপোনালোকে তো মোৰ কনটেক্সট মিলাব পাৰিব যে আচ্ছা কমনৱেলথত পাইছিলে কি পাইছিলে ঠিক আছে তেখেতে কি পাইছিলে সিলভাৰ মেডেল পাইছিলে মেন্স 90 কেজি প্লাস মানে বক্সিং কেটেগৰী তো তেখেতে এইটো বক্সিঙত পালে তাৰ পিছত আহে আপোনালোকৰ চেছত কোনে পাইছে চেছত পাইছে আপোনালোকৰ বিদিত সন্তোষ গুজৰাটী আৰু কোনে পাইছে চেছত দুজনে পাইছে বিদিত আৰু দিব্যা জিতেন্দ্ৰ দেশমুখে পাইছে কোনে পাইছে দিব্যা জিতেন্দ্ৰ দেশমুখ ঠিক আছে এই দুগৰাকী ব্যক্তি কি পাইছে চেছত পাইছে তাৰ পিছত তেখেতসকলেও মানে কি হৈছে মানে কি হৈছে চেছ অলিম্পিয়াডত 2024ত মানে ইণ্ডিয়াত কি কৰে হিষ্ট্ৰী ক্ৰিয়েট কৰে গোল্ড জিকিছিলে ওপেন আৰু উমেন সেকশন চেছ অলিম্পিয়াডত ঠিক আছে তো ইহঁত বহুত ইম্পৰ্টেন্ট হয় দিব্যা দেশমুখৰ নাম মানে প্ৰায় আপোনালোকে পাই থাকে চাগে ইম্পৰ্টেন্ট হয় তেখেত মানে হিষ্টৰিক মাইলষ্টন 2025 তো এচিভ কৰিছে আৰু আপোনালোকে একদম মনত ৰাখিব 2000 তেখেতে কি হৈছে 2025ৰ FIDE Women's World Cupত মানে first Indian women মানে win কৰা টাইটেল ওকে দিব্যা দেশমুখ is very important for your news মই ইয়াত এক্সট্ৰা নিউজ দি আছো বিকজ আপোনালোকে যেতিয়া স্পৰ্টছৰ কাৰণে কাৰেন্ট এফেয়াৰ্ছৰ ৰিলেটেড আমাৰ চেনেলত আহে এটলিষ্ট খালি হাতেৰে ঘূৰি যাব লগা নহওক ঠিক আছে 2025ত তেখেতে কি পাইছে FIDE Women's World Cup পাইছে FIDE Women's World Cup তেখেতে জিকিছিলে আৰু she is the মানে first Indian woman to win the title বাৰ কৈ আছো she is the first Indian woman to win the title মনত ৰাখিব এই বস্তুটো আৰু আকৌ সেম টাইমত she is the youngest women's মানে world cup champion হয় এই দুটা টাইটেল তেখেতে পাইছে তো দিব্যা দেশমুখ is very important for your current affairs FIDE Women's World Cup তো পাইছে and কি কৈছো মই Indian women to win the title and then youngest women world cup champion ঠিক আছে এই দুটা বস্তু মনত ৰাখিব দেন আহে আপোনাৰ ডিপ শুটিংত কোনে পালে ডিপ শুটিংত পাইছে ধনুষ শ্ৰীকান্তে পাইছে কোনে পাইছে ধনুষ শ্ৰীকান্ত আৰু আপোনালোকক মোৰ যদি হ্যান্ডৰাইটিং বুজিব প্ৰবলেম হৈছে বা কিবা হৈছে পিডিএফ আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক কমেন্ট সেকশনত দিয়া হৈছে
গোটেই PDF মই যিমান কারেন্ট অ্যাফেয়ার্স আছে আমাৰ যিমান ভিডিও যায় আমাৰ টেলিগ্রাম চ্যানেলত পঠোৱা হয় আপোনালোকে সেই লিংকটো জয়েন কৰি লব আপোনালোকক গোটেই PDF তাত প্ৰভাইড কৰা হ'ব ঠিক আছে ধনুশ্ৰী কান্তে পাইছে ডিপ স্পোর্টস আৰু মানে ডিপ শুটিংত ঠিক আছে এটা আহে নেক্সট হকি হকিত আহে হকিত কোনে কোনে পাইছে মই আপোনালোকৰ ডিভিজন কৰি দিছো কোনটো স্পোর্টছত কোনে মনত ৰাখিব কাৰণে হকিত পাইছে আপোনালোকে লাল ৰেম সিয়ামি মোৰ চাগে অলপ স্পেলিংত ভুল হ'ব পাৰে ক্ষমা কৰিব হেতু কাৰণে নাম অলপ টান থাকে লাল ৰেম সিয়ামিয়ে পাইছে আৰু ৰাজকুমাৰ পালে পাইছে কোনে কোনে পাইছে লাল ৰেম সিয়ামি আৰু ৰাজকুমাৰ পাল তেখেতসকলৰ আউটস্ট্যান্ডিং পারফরম্যান্সৰ কাৰণে পাইছে তাৰ পিছত আহে আমাৰ কাবাড্ডিত কোনে পাইছে কাবাড্ডিত পাইছে সুৰজিত আৰু পূজাই পাইছে কাবাড্ডিত পাইছে কোনে সুৰজিত মই নাম্বাৰিং কৰি কৈ আছো সুৰজিত আৰু পাইছে কোনে পূজা তেখেত মানে both মেল ফিমেল দুজনকো মানে আউটস্ট্যান্ডিং পারফরম্যান্স জুন আছে দিয়া গৈছে ঠিক আছে এটা প্যারা স্পোর্টছত আহো একেটাতো নরমাল স্পোর্টছৰ কৰিলে প্যারা স্পোর্টস প্যারাও ইম্পর্টেন্ট হয় প্যারা স্পোর্টসও আমাৰ আউটস্ট্যান্ডিং পারফরম্যান্স কৰি আছে ইন্ডিয়ান লেভেলত ইভেন আমাৰ নরমাল স্পোর্টছতকে প্যারাৰ মানে কাউন্ট মেডেল কাউন্ট টেলি ভাল হয় নহয় তো প্যারা স্পোর্টছৰ এবাৰ দুজনী মাত্ৰ পাইছে সেইকাৰণে মনত ৰাখিব দেই প্যারা স্পোর্টছৰ মানে কোনে পাইছে ৰুদ্ৰাংশ খণ্ডেলৱালে পাইছে প্যারা শুটিংত ওকে रुद्रांश खंडेलवाल কোনে পাইছে रुद्रांश खंडेलवाले পাইছে প্যারাশুটিংত কোনে পাইছে रुद्रांश खंडेलवाल তাৰ পিছত আৰু এজন কোনে পাইছে একতা ভিয়ান কোনে পাইছে একতা ভিয়ানে পাইছে তেখেত কোন হয় প্যারা এথলেটিক্স হয় কোন হয় প্যারা এথলেটিক্স ওকে এইটো বস্তু মনত ৰাখিব প্যারা এথলেটিক্স হয় মানে কি হয় কি হয় 2024 মানে কিমান 32 জন স্পোর্টস পারসনে কি পাইছিলে অর্জুন অ্যাওয়ার্ড পাইছিলে তার ভিতৰত 17 জন প্যারা এথলেটিক্স আছিল সেই হিসাবত মানে এবাৰ বহুত কম হল ঠিক আছে এবাৰ দুজনী মাত্ৰ পালে নেক্সট আহে রোয়িংত কোনে পালে তা রোয়িং কোতে আপোনালোকে সাকে কনফিউজ হৈছে না কোনটো গেম হ'ব মই আপোনালোকক দেখাই আছো এক সেকেন্ড দিয়ক রোয়িং গেমটো কেনেকুৱা আপোনালোক গুগলতে দেখাই দিও ডাইৰেক্ট ওকে মই আপোনালোকক দেখাইছো রোয়িং স্পোর্টস কোনটো হয় এ চাও এইটো হয় rowing sports বুলি কলে এইটো আপোনালোকে কনফিউজ নহব ইয়া দেখা পালে আজিৰ পৰা যাতে আপোনালোকে কনফিউজ নহব যে rowing sports কি স্পোর্টছত পালে বুলি rowing আমাৰ ইন্ডিয়াৰ কাৰণে ইম্পৰ্টেন্ট মানে স্পোর্টস হয় ইন্ডিয়াত আছে বহুতে নাজানে কি হয় তো এয়া চাই লওক এয়া হৈছে rowing sports ঠিক আছে ওকে এটা কৈছো rowingত কোনে পাইছে rowingত পাইছে অৰবিন্দ সিংহে rowingত কোনে পালে অৰবিন্দ সিংহে পাইছে ওকে কোনে পাইছে অৰবিন্দ সিংহে পাইছে ওকে এইটো আপোনালোকে প্ৰথমবাৰ শুনিছে যে রোয়িং তো দেখাই দিলু মই আপোনালোকক কি হয় নেক্সট কনফিউজন নহব আৰু 17 নম্বৰ লাষ্ট বাট নট দ্য লিষ্ট শুটিংত কোনে পাইছে শুটিংত পাইছে অখিল সেৰনে পাইছে অখিল শিৰন ওকে তেখেতে পাইছে কি শুটিংত পাইছে ঠিক আছে এইখিনিটো হল আপোনালোকৰ অৰ্জুন এৱাৰ্ডছ এতিয়া আহি হবে অৰ্জুন এৱাৰ্ড লাইফ টাইম এচিভমেন্ট এৱাৰ্ড ওকে অৰ্জুন এৱাৰ্ডৰ উপৰিও মানে অৰ্জুন এৱাৰ্ড লাইফ টাইম achievement দিয়ে Arjuna award lifetime achievement কোনে পালে এবাৰ মই কৈছিলো কিয় দিয়ে আই আৰমানু য়াগম মই নামটো অলপ ভুল হ'ব পাৰে বিকজ নাম ডিফিকাল্ট হয় এইটো আপোনালোকে ভুল ধৰি নাথাকিব যাতে মই নামটো লিখি দিম আই আৰু মাইনা আৰু এইটো কোৱেশ্চন আহিলে আপোনালোকে মই শিওৰ জানো যদি আমাৰ ভিডিও চাইছে পাৰিব কাৰণ নামটো ডিফিকাল্ট হলে মনত ৰাখিব হিমান ইজি হয় হয় নহয় আৰু তেখেত কি খেলুৱা আছিল ফুটবল খেলিছিলে আৰু তেখেতৰ লাইফ টাইম কন্ট্ৰিবিউশন এচিভমেন্ট মানে ফুটবলৰ কাৰণে তেখেতে এই এৱাৰ্ড পাইছে ঠিক আছে তাৰপিছত তেখেতে আৰু এটা মনত ৰাখিব তেখেতে গ'ল্ড জিকিছিলে তেখেতৰ নাম যেতিয়া নিউজত আহি গ'ল ন তেতিয়া নাম মনত ৰাখিব 1962 এছিয়ান গেমছত গ'ল্ড জিকিছিলে তেখেতৰ টিমে ওকে ফুটবলৰ কাৰণে ফুটবল এছিয়ান গেমছত তেখেত কিহৰ কাৰণে হয় ফুটবলৰ হয় বাস এইটো বস্তু মনত ৰাখিব এইটো এক্সক্লুসিভ হ'ব আই আৰু মাইনিয়াগম মোৰ মেবি প্ৰনাউন্সিয়েচনত ভুল হ'ব পাৰে বাট ইনফৰমেশন কাৰেক্ট আছে ঠিক আছে এটা আহে দ্ৰোণাচাৰ্য এৱাৰ্ড মই কৈছো দ্ৰোণাচাৰ্য এৱাৰ্ড কোনে পাইছে দ্ৰোণাচাৰ্য এৱাৰ্ড পাইছে মই কৈছো দ্ৰোণাচাৰ্য এৱাৰ্ড কিয় কোচেছক দিয়ে কোচখিনিক দিয়ে হয় নহয় এটা দ্ৰোণাচাৰ্য এৱাৰ্ড কোনে কোনে পাইছে আপোনালোকৰ নেশনাল মানে এইটো কি হয় মই এটা কথা কৈছো এজন শিক্ষক এজন ষ্টুডেন্টৰ লাইফত কিমান ইম্পৰ্টেন্ট হয় যদি ষ্টুডেন্টক আমি শিক্ষক নাথাকিলে ষ্টুডেন্টে নাথাকে তো তেনেকে যোন সকল মানে খেলুৱৈ শিকায়
স্পৰ্টছ পাৰ্সনৰো কোচেছ বিলাক থাকে ন তো তেখেত সকলো মানে সন্মানৰ কাৰণে দিয়া যায় তো এবাৰ মানে দ্ৰোণাচাৰ্য এৱাৰ্ড 5জন ব্যক্তিক দিয়া হৈছে ৰেগুলাৰ কেটেগৰী আৰু লাইফ টাইম কেটেগৰীত ওকে ৰেগুলাৰ কেটেগৰীত কোনে পাইছে ৰেগুলাৰ কেটেগৰীত 3জন ব্যক্তিয়ে পাইছে ৰেগুলাৰ কেটেগৰীত পাইছে আপোনালোকৰ 3জন ব্যক্তিয়ে তেখেত সকলৰ নাম হৈছে প্ৰবীৰ সিং কোনে পাইছে প্ৰবীৰ সিং তেখেতক কিহত পাইছে এথলেটিক্স তাৰপিছত ছোটে লাল যাদৱ কোন আছে ছোটে লাল यादव আৰু পাইছে नेहा नंदी कुमारी चवन কোনে পাইছে नेहा नंबर 3 ehot regular category नेहा नंद कुमार चवन এখেত সকলে পাইছে এটা লাইফ টাইম মানে লাইফ টাইম ক্যাটাগৰীত কোনে পাইছে পাঁচজনে পাইছে মই কলো ৰেগুলাৰ আৰু লাইফ টাইম মিলাই পেলাই লাইফ টাইমত পাইছে দুজনে আৰু ৰেগুলাৰত পাইছে তিনিজনে তো লাইফ টাইম ক্যাটাগৰীত কোনে পাইছে ধৰ্মেন্দ্ৰ সিং যাদৱে পাইছে কোনে পাইছে ধৰ্মেন্দ্ৰ সিং যাদৱে পাইছে ঠিক আছে ধৰ্মেন্দ্ৰ সিং যাদৱ আৰু পাইছে বীৰেন্দ্ৰ কুমাৰে কোনে পাইছে বীৰেন্দ্ৰ কুমাৰে মনত ৰাখিব পাঁচজন ব্যক্তিয়ে পাইছে ঠিক আছে নামখিনি কৈ দিলু যাতে এক্সামত আপোনালোকে ভুল নকৰে আৰু এই ভিডিওটো চালে আপোনালোকৰ এক্সট্ৰা একো চাব নালাগে বাৰবাৰ কৈ আছো এটা লাষ্ট বাট নট দ্য লিষ্ট মই কৈছিলো ন অৰ্গেনাইজেশ্যনকো পুৰস্কাৰ দিয়া হয় আৰু তাক কি কয় ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ তো আপোনালোকে জানিব লাগিব ৰাষ্ট্ৰীয় এবাৰ কোনে পাইছে ৰাষ্ট্ৰীয় খেল प्रोत्साहन पुरस्कार কোনে পাইছে এইটো পাইবলৈ সক্ষম হৈছে আৰ্মি প্যাৰালিম্পিক নোটে পাইছে পুনেৰ যোনটো আৰ্মি প্যাৰালিম্পিক নোট আছে তেখেতসকলে পাইছে মনত ৰাখিব পুনেৰ ওকে আৰ্মি প্যাৰালিম্পিক নোট পুনে পাইছে ঠিক আছে এইটো মনত ৰাখিব এটা আপোনালোকক মই আৰু এবাৰ সুধু কি মিছিং আছিল 2025 অৱাৰ্ডছত এবাৰ খেল ৰত্ন এৱাৰ্ড কোনেও পোৱা নাছিলে আৰু সেকেন্ড আৰু কোনো ক্ৰিকেটাৰে মানে পোৱা নাই এবাৰ ঠিক আছে এবাৰ খেল ৰত্ন মানে কি হয় স্পোর্টস অৱাৰ্ডছত খেল ৰত্নও নাম পোৱা আৰু কোনো ক্ৰিকেটাৰৰ নাম সিলেকশনত আহা নাই আৰু কি হয় এবাৰ মানে কি হয় মাকা ট্ৰফি বা মৌলানা আবুল কালাম আজাদ ট্ৰফিও দিয়ে হেতু মানে ডিসকাস কৰা হৈছে যে মানে ডিসকাশন নাই সৰি এই মানে হেৰি ডিসকাশন নাই যে কোৱা হোৱা নাই এতিয়ালৈকে তো আপোনালোকে এটা বস্তু মনত ৰাখিব 2024 নেশনাল স্পোর্টস অৱাৰ্ডত মানে চাৰিজন ব্যক্তিয়ে কি পাইছিলে ধ্যানচন্দ মানে এবাৰ এটা খেল ৰত্ন এৱাৰ্ডৰ নাম নাই ন তো আপোনালোকে মনত ৰাখিবলগীয়া বস্তু আছে 2024ত কোনে পাইছিলে 2024ত পোৱা ব্যক্তি চাৰিজন আছিলে কোন আছিলে ডি গুকেশে পাইছিলে এইটো মনত ৰাখিব এবাৰ দিয়া নাই যেতিয়া পুৰণা কোৱেশ্চন সুধি দিব পাৰে ডি গুকেশে পাইছে হৰমনপ্ৰীতে পাইছে ওকে ডি গুকেশ হৰমনপ্ৰীত সিং তাৰ পিছত প্ৰবীণ কুমাৰে পাইছে আৰু পাইছে মনু ভাকৰ ইহত মানে চাৰিজনে কি পাইছিলে লাষ্ট টাইম আপোনালোকৰ খেল ৰত্ন এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে ঠিক আছে এইটো বস্তু আপোনালোকক মই কিলে কৈ দিছো এৰ কোৱা ৰিজনটো হৈছে এবাৰ যেতিয়া খেল ৰত্ন এৱাৰ্ড ঘোষণা কৰা হোৱা নাই তো লাষ্ট ইয়াৰক সুধিব পাৰে ঠিক আছে এইখিনি আপোনালোকে গুটেই মই আপোনালোকক কৈ দিলো আই হোপ আপোনালোকে গম পালে বুজি পালে আপোনালোকৰ কনফিউজন ক্লিয়াৰ হ'ল তো আপোনালোকক যদি আৰু কেনেকুৱা ধৰণৰ ভিডিও লাগে আমাৰ চেনেলত কি লাগে আপোনালোকে আমাক জনাব আমাৰ ভিডিও লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিও শেয়াৰ কৰক ফ্ৰেণ্ডছৰ মাজত এটো আপোনালোকৰ কাৰণে খুবেই দৰকাৰী থ্যাংক ইউ নেক্সট ক্লাছত আপোনালোকক লগ পাম